Hello students, welcome to our YouTube channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 10ৰ প্ৰথম গোট পৰীক্ষাৰ বাবে অসমীয়া কি ইম্পৰ্টেন্ট হয় অৰ্থাৎ তোমালোকে কি আহিব পৰাৰ চান্স আছে তোমালোকৰ পৰীক্ষাত তোমালোক কৈ দিম গতিকে ভিডিঅ'টি তোমালোকে শেষলৈকে চাই থাকিবা ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব কি চাব লাগিব কোৱাৰ আগতে আমি সিলেবাসটো চাও আহাচোন তোমালোকৰ পৰীক্ষাত কি আহিব তোমালোকে টেক্সটবুকৰ বৰগীত চাব লাগিব জিকিৰ উদ্যোগী হ আহা ধৰ জাৰু ধৰ ভাই চাব লাগিব গ্ৰামাৰ তোমালোকে চাব লাগিব ৰচনা তোমালোকৰ আহিব ঠিক আছে জতুৱা ঠাঁচ চাবা বিপৰীত শব্দ পুৰণি শব্দৰ আধুনিক ৰূপ ভুল বাক্যৰ উদাহৰণ তোমালোকে চাব লাগিব ইয়াৰ উপৰিও পাঠভিত্তিক যিখিনি ব্যাকৰণ আছিল গ্ৰামাৰ প্ৰশ্ন আছিল সেইখিনি তোমালোকে চাব লাগিব বৰগীতৰ তোমালোকে বৰগীতটি কি ৰাগত বন্ধা আছে এটো কোৱেশ্চন প্ৰায় আহি থাকে তোমালোকে মনত ৰাখিবা বসন্ত ৰাগত বন্ধা আৰু এইটোৰ লেখক কোন হয় মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ এটো তোমালোকে মনত ৰাখিবা লগতে তোমালোকে পিডিএফ টো ক'ত পাবা ইয়াৰে ভিডিঅ'ৰ শেষত জনাম উত্তৰখিনি ক'ত পাবা জনাই দিম তোমালোকে শেষলৈকে চাই থাকিবা কবি পৰিচয় তোমালোকে চাব লাগিব যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল মাধৱদেৱৰ জন্ম হৈছিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতেকৈ পুখুৰীত 1489 চনত তেখেতৰ পিতৃৰ নাম কি আছিল মনত ৰাখিবা পিতৃৰ নাম আছিল গোবিন্দগিৰি ভূঞা মাতৃৰ নাম আছিল মনোৰমা নেক্সট আৰু এটা কুৱেশ্চন আহিব পাৰে যে শংকৰদেৱৰ প্ৰিয় শিষ্য কোন আছিল শংকৰদেৱৰ প্ৰিয় শিষ্য আছিল মাধৱদেৱ তোমালোকে মনত ৰাখিবা মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি হয় আহিব পাৰে কীৰ্তিস্তম্ভ হৈছে নামঘোষা লগতে এনেকুৱা এটা কুৱেশ্চন আহে যে নামঘোষা কিয় হেজাৰী ঘোষা বুলি কোৱা হয় তে 1000টা ঘোষা থকাৰ বাবে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় লগতে তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আখ্যানমূলক ৰচনা লিখিব দিব পাৰে তত্ত্বমূলক ৰচনা কি আছিল লিখিব দিব পাৰে নাটৰ নাম লিখিব দিব পাৰে আৰু জুমুৰা লিখিব দিব পাৰে ইয়াৰ ভিতৰত ইম্পৰ্টেন্ট হৈছে আখ্যানমূলক ৰচনা আৰু জুমুৰা ঠিক আছে তোমালোকক মই ইয়াৰ পিডিএফ টো দি দিম তোমালোকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লবা ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি তাত তোমালোকে ইয়াৰে পিডিএফ টো উত্তৰৰ সৈতে পাই যাবা লগতে শব্দাৰ্থৰ তোমালোকে মুখ পাখ মানে কি হয় এটো চাবা মুখ পাখ মানে হৈছে মায়াৰ বন্ধন এটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেন্ট হয় নেক্সট চাব লাগিব বৰগীত কাক বোলে চমুকৈ লিখিলে এনেখিনি লিখি দিলে হ'ল যে শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বোলে নেক্সট আৰু এটা কুৱেশ্চন আহে যে মাধৱদেৱৰ ভণিতা থকা মুঠ কিমানটা বৰগীত পোৱা যায় 157টা বৰগীত পোৱা যায় আৰু ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা হৈছে 191টা বা 9 কুৰি 11টা 1 কুৰিত 20টা কৈ থাকে ঠিক আছে 9 কুৰি মানে কি হ'ব 20 পূৰণ 9 ঠিক আছে 9 দুগুণ 18 180টা ঠিক আছে 9 কুৰি 11টা 180 ত 11 যোগ কৰিলে 191টা টোটাল ঠিক আছে তাৰ পিছত বৰগীতৰ দুটা বা তিনিটা লক্ষণ আহিয়ে থাকে পৰীক্ষাত বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে চাবই লাগিব তিনিটা চাই যাবা এনে পৰীক্ষাত তোমালোকৰ দুটা আহে ঠিক আছে নেক্সট ব্ৰজাৱলী ভাষা কি এনেকুৱা ধৰণৰ কুৱেশ্চন এটা আহে ইয়াৰে আনসাৰটো দি থোৱা আছে ব্ৰজাৱলী ভাষা হেতু তোমালোকে মনত ৰাখিবা পাঠভিত্তিক প্ৰশ্নাৱলীও তোমালোকে খ নম্বৰটো তোমালোকে চাবা বহুত বেছি ইম্পৰ্টেন্ট হয় এই খ নম্বৰ প্ৰশ্নটো এটো প্ৰশ্ন লগতে 9 নম্বৰ প্ৰশ্নটো চাব লাগিব বৰগীতটি কি ৰাগত বন্ধা আছে আৰু মুখ পাখ মানে কি এখিনি ইম্পৰ্টেন্ট মূলভাৱ তোমালোকৰ পৰীক্ষা নাহিবই গতিকে এটো মূলভাৱটো তোমালোকে চাবা ঠিক আছে ব্যাখ্যা কৰাৰ তোমালোকে ক নম্বৰটো চাবা সহস্ৰ বয়নে যাৰ নাপাবন্ত সীমা অধমে জানিব কেনে তোমাৰ মহিমা নেক্সট তোমালোকে চাব লাগিব 5 নম্বৰটো খনক খনন্দ যোগী যাহাকো ধিয়াই সকল নিগমে যাক বিচাৰি নাপায় বৰগীতৰ লক্ষণ চাব লাগিব বুলি মই কলোৱে তোমালোকক গতে 2-3টা লক্ষণ তোমালোকে চাই যাবা নেক্সট তোমালোকে জিকিৰটো চাব লাগিব তোমালোকৰ পাঠত থকা এটো লেখক কোন আজান ফকীৰ তোমালোকে মনত ৰাখিবা ঠিক আছে লগতে আৰু এটা কুৱেশ্চন প্ৰায় আহি থাকে যে আজান ফকীৰৰ প্ৰকৃত নাম বা আসল নাম কি আছিল প্ৰকৃত বা আসল নাম আছিল হযৰত শাহ মিলন তোমালোকে মনত ৰাখিবা নেক্সট শব্দাৰ্থৰ তোমালোকে চাব লাগিব ত্ৰিবেণী কি হয় চাবা মুমিন শব্দৰ অৰ্থ চাবা আৰু ৰসুল শব্দৰ অৰ্থ তোমালোকে চাবা তোমালোকৰ বাবে ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকে চাব লাগিব যে জিকিৰ শব্দটো কোনটো শব্দৰ অসমীয়া ৰূপ এটো চাবা জিকিৰ শব্দটো আৰবী জিকিৰ শব্দৰ অসমীয়া ৰূপ লগতে তোমালোকে চাব লাগিব যে ইয়াৰ অৰ্থ কি হয় ইয়াৰ অৰ্থ হৈছে ঘনে ঘনে উচ্চাৰণ কৰা তাৰ পিছত পাঠভিত্তিক প্ৰশ্নাৱলীৰ ইয়াৰে তোমালোকে চাব লাগিব ক নম্বৰটো জিকিৰৰ ৰচক কোন আৰু জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে তাৰ পিছত অৰ্থ লিখাৰ ইম্পৰ্টেন্ট হৈছে ৰসুল আৰু মুমিন এই দুটা ঠিক আছে আন্ডাৰলাইন কৰি থৈ দিছো মই এই দুটা চাবা ব্যাখ্যা কৰাৰ তোমালোকে চাব লাগিব ক নম্বৰটো পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আড়ত
সমাৰ্থক শব্দৰ তোমালোকে চাব লাগিব ঘাট আৰু আসমান আসমানটো বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা ঠিক আছে নেক্সট তোমালোকে চাব লাগিব উদ্যোগী হ আহা এটো বেছি ইম্পৰ্টেণ্ট হয় উদ্যোগী হ আহাৰ ইয়াৰে তোমালোকৰ কুৱেশ্যন আহিব এইখিনিৰ পৰা কবি পৰিচয়ৰ পৰা ইয়াৰে কুৱেশ্যন প্ৰায় আহি থাকে তোমালোকে চাবা কবি পৰিচয় এইখিনি তোমালোকে ইম্পৰ্টেণ্ট হয় এইখিনিৰ পৰা এই পেৰাগ্ৰাফটো তোমালোকে চাবা অৰ্থাৎ তেওঁৰ অসমীয়া গ্ৰন্থ ৰচনা কৰাৰ উপৰিও ইংৰাজী কি গ্ৰন্থ ৰচনা কৰিছিলে ইয়াতে অসমীয়া গ্ৰন্থ মনত ৰাখিবা এনিশাৰ কবিতা এদিনৰ কবিতা ইংৰাজী বাটাৰফ্লাই মি টু দা ব্লেক হোল এইবোৰ ঠিক আছে তোমালোকে এইখিনি চাবা তাৰ পিছত পাঠভিত্তিক প্ৰশ্নাৱলীৰ তোমালোকে চাব লাগিব এইটো এজন সফল উদ্যোগী হ'বলৈ সফল উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা সূত্ৰ অৱদান কি এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি আৰু নাৰায়ণ মূৰ্তি কোন নেক্সট ইয়াৰে এই দুটাও চাবা ঠিক আছে এই দুটা বেছি ইম্পৰ্টেণ্ট হয় 2 নম্বৰত আছিল চমুকৈ বুজাই লিখা চমুকৈ বুজাই লিখাৰ মানে ক নম্বৰটো চাবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচিনা শিক্ষকগৰাকী কিয় এজাৰি গৈছিল লগতে চাবা সফল উদ্যোগী হ'বলৈ কিয় কঠিন ঠিক আছে এটা চাবা তাৰ পিছত ইয়াৰে তোমালোকে চাব লাগিব 3 নম্বৰটো ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন তেওঁ ভাৰতবৰ্ষৰ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা 5 নম্বৰটো চাবা এজন উদ্যোগী হোৱা যিমান সহজ সফল হোৱাটো কিন্তু সিমান সহজ নহয় কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা লগতে তোমালোকে 6 নম্বৰটো চাবা যে ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধন নাছিল ধীৰুভাই আম্বানীৰ হাতত মূলধন আৰু শিক্ষকতাৰ অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ'ব পাৰিছিল বৰ্ণনা কৰা গোটেইখিনি উত্তৰ তোমালোকে আমাৰ মোবাইল এপত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে মোবাইল এপটো ডাউনলোড কৰা নাই ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি ডাউনলোড কৰি লোৱা চমু টুকাৰ তোমালোকে চাবা টমাছ আলভা এডিসন আৰু আলেকজাণ্ডাৰ গ্ৰাহাম বেল আৰু যদি তোমালোকৰ সময় মিলে তোমালোকে বিল গেটছটোৰ বিষয়ে তোমালোকে চাই যাবা বহুত বেছি ইম্পৰ্টেণ্ট হয় সমাৰ্থক শব্দ আৰু বিপৰীতাৰ্থক শব্দ তোমালোকে চাবই লাগিব ইয়াৰে কি আহে তোমালোক কমন দিয়াটো অসম্ভৱ ঠিক আছে ভাৱ সম্প্ৰসাৰণ কৰাৰ তোমালোকে ক নম্বৰটো চাবা উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা কাপুৰুষৰ নিচান লগতে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰা এইটো চাবা আৰু শেষত যেটো আছে বাক্য লিংগ পৰিৱৰ্তন কৰা এইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হয় তোমালোকে চাব লাগিব নেক্সট তোমালোকে চাব লাগিব ধৰ জৰ ধৰ ভাই ইয়াৰে লেখক কোন চাবা অম্বিকাগিৰি ৰায়চৌধুৰী ঠিক আছে এইটো চাবা তাৰ পিছত কবি পৰিচয় তোমালোকে চাবা যে অসম কেশৰী নামে কাক জনা যায় বা অসম অম্বিকাগিৰি ৰায়চৌধুৰীক কি কবি নামেৰে কি বুলি জনা যায় অসম কেশৰী এইটো মনত ৰাখিবা ইম্পৰ্টেণ্ট হয় তাৰ পিছত তোমালোকে এইটো চাবা যে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বহু সংখ্যক গীত কবিতা আদি ৰচনা কৰিছিল তেওঁৰ উল্লেখযোগ্য কবিতা পুথি কেইখনমানৰ নাম মনত ৰাখিবা লগতে কিমান চনৰ কোনখন অধিৱেশনৰ সভাপতিত্ব কৰিছিল বা সভাপতি আছিল এইটো তোমালোকে চাবা ঠিক আছে তাৰ পিছত তোমালোকে ভাব বিষয়কৰ অৰ্থাৎ পাঠভিত্তিক প্ৰশ্নাৱলীৰ ক নম্বৰটো তোমালোকে চাবা অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল জাতিৰ জীৱন মনোহৰ কৰিবলৈ কি বেখেৰে জাৰু ধৰিছে বুলি ধৰিবলৈ কৈছে এইটো চাবা 2 নম্বৰটো চাবা এইটো ইম্পৰ্টেণ্ট হয় নেক্সট 3 নম্বৰ আৰু 4 নম্বৰ মূলভাৱ তোমালোকে চাবই লাগিব মূলভাৱ তোমালোকৰ যিকোনো এটা তোমালোকৰ আহিব ঠিক আছে এইটো চাবা তাৰ পিছত ব্যাখ্যা কৰাৰ খ নম্বৰটো বহুত বেছি ইম্পৰ্টেণ্ট হয় খ নম্বৰটো প্ৰায় পৰীক্ষাত অহাৰ চান্স থাকে ধৰ জাৰু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোতে মুখত কেৱল ভৰিল কাজল চাই নেক্সট ভাষা বিষয়কৰ তোমালোকে 2 নম্বৰটো চাবা মধ্যম নোহোৱাৰ কাৰণ আৰু বিপৰীত শব্দ লিখা এইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকে এইখিনি চাব লাগিব গ্ৰামাৰ কি যদি ইম্পৰ্টেণ্ট কি আহিব ক'ব লাগে তোমালোকে কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা চেষ্টা কৰিম তোমালোকক গ্ৰামাৰৰ কমন দিবলৈ মই যিখিনি কৈছো এইখিনি তোমালোকে চাই যাবা তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কমন আহিবই ঠিক আছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মোবাইল এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা